তৎপৰ হৈছে মৈৰাবাৰী আৰক্ষী। ততাতৈয়াকৈ গ্ৰেপ্তাৰ স্বয়ম্ভূৰ চিকিৎসক চিৰাজুল ইছলাম ওৰফে বাবুলক। মৈৰাবাৰী আৰক্ষীয়ে নিশাই গ্ৰেপ্তাৰ কৰে মুন্নাভাই MBBS চিৰাজুল ইছলামক। ঘৰখনৰ পৰা আল্ট্ৰাছাউণ্ডৰ যন্ত্ৰপাতিৰ লগতে অন্যান্য বহুতো নথিপত্ৰ, আল্ট্ৰাছাউণ্ডৰ ৰিপৰ্ট আদি জব্দ কৰে। উল্লেখ্য যে বাবুলৰ নেতৃত্বত অবৈধভাৱে এখন ঘৰত বেডৰুম আৰু পাকঘৰত গৰ্ভৱতী মহিলাসকলৰ আল্ট্ৰাছাউণ্ড চলাই আহিছিল আৰু সেই তথ্য মৈৰাবাৰীৰ কিছু সংখ্যক সাংবাদিকে অৱগত হোৱাত বাতৰি সম্প্ৰচাৰ হোৱাৰ লগে লগে অঞ্চলজুৰি এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু নিশাই মৈৰাবাৰী আৰক্ষীয়ে অভিযান চলাই বাবুলক গ্ৰেপ্তাৰ কৰাৰ লগতে সা-সঁজুলিসমূহ জব্দ কৰে। মৈৰাবাৰী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। পৰৱৰ্তী সময়ত বাবুলৰ লগতে জড়িত অন্যান্য লোকসকলকো গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে বুলি ব্যক্ত কৰিছে। মৈৰাবাৰীৰ পৰা সাজিদুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।